গুৱাহাটীৰ যিসমূহ পদপথৰ দোকানী আছে খিলঞ্জীয়া মন গ'লে বোলে পৌৰ নিগমে উঠাই দিয়ে আকৌ মন গ'লে বহিব দিয়ে কিমান শতাংশ আপুনি নিশ্চিত যে পৌৰ নিগমত কেলেংকাৰী নাই বুলি মানে আজিও গুণ্ডা টেক্স চলি আছে কিছু কিছু জেগাত গুণ্ডা টেক্স আমি নাজানো তেওঁলোকে নিজে বহে আৰু বেপাৰীবিলাকে বহে কাক দিয়ে কি দিয়ে আমি নাজানো আপোনাৰ কিটা মন গৈছিল নাই যে বিজেপি এৰি পেলাই সি যেতিয়া আপোনাক আকৌ কংগ্ৰেছ চৰকাৰ আহিলে আকৌ কংগ্ৰেছলৈ যাওঁ নমস্কাৰ বাৰ্তাইনীৰ মোৰে বিশেষ অনুষ্ঠান যাত্ৰালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰতিবাৰৰ দৰে এইবাৰো আছে মোৰ সৈতে এগৰাকী বিশেষ ব্যক্তি এইবাবে বিশেষ কাৰণ তেওঁৰো জীৱনত বহুত যাত্ৰা তেওঁ অতিবাহিত কৰিছে আৰু বহুত যাত্ৰাৰ পিছত আজি তেওঁ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে আৰু মোৰ সৈতে আছে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া আছে মৃগেন দা একদম ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে নমস্কাৰ ধন্যবাদ বহুত ব্যস্ত থাকে আপুনি অলপ থাকোঁ দেখিবলৈ পাওঁ কিন্তু সেই ব্যস্ততাৰ মাজত যিখিনি সময় দিছে সেইবাবে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আজি কিছু কথা পাতিম হয় আপুনি প্ৰস্তুত আপোনাৰ ঘৰুৱাই হওক বা পলিটিকেলিয়ে হওক বা বিভিন্ন কিছু কথা পাতিম বা ৰাইজে জানিব বিচাৰিব হয়তো হয় মৃগেন দা আপুনি দীঘলীয়া যি ৰাজনীতিৰ যাত্ৰা আপুনি ৰাখিছে কেতিয়া আপুনি ৰাজনীতিত ভৰি দিছিলে 1994 চনত আমি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ আমাৰ পল্টন বজাৰৰ তেতিয়া আমাৰ এজন জ্যেষ্ঠ নেতা এতিয়াও আছে সকলোৱে চিনি পায় প্ৰান্তোষ ৰয় ডাঙৰীয়াৰ হাতত আমি মেম্বাৰশ্বিপ লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মই তেতিয়া ৱাৰ্ড আছিলে ৱাৰ্ড পৰ্যায়ত মই তেতিয়া কাম কৰি আছিলোঁ তাৰপিছতে 1997 চনত মই ৱাৰ্ডৰ সভাপতি হৈছিলোঁ সভাপতি হোৱাৰ পিছত আমি কাম কৰিলোঁ ঠিক তেনেদৰে 2000 চনতো তেতিয়া 3 বছৰৰ মূৰে মূৰে আমাৰ সাংগঠনিক নিৰ্বাচন হয় 2000 চনতো মই আকৌ পুনৰবাৰ ৱাৰ্ডৰ সভাপতি হ'লোঁ আৰু 2003 চনত মই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু তেতিয়া আমি বিজয়ী হৈছিলোঁ তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ মণ্ডল পূব গুৱাহাটী মণ্ডল বুলি আছিল তাৰে মই যুৱ মৰ্চাৰ সভাপতি আছিলোঁ যুৱ মৰ্চাৰ সভাপতিৰ পিছত যেতিয়া আমাৰ পূব গুৱাহাটী মণ্ডলটো তেতিয়া অজয় ৰেখালৈ সভাপতি আছিলে তেতিয়া মই তাৰে জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ তাৰপিছত তেনেকৈ গৈ আছোঁ গৈ তাৰপিছত জিলাত আহিলোঁ জিলাৰ আমাৰ আপোনাৰ 2008 চনত যেতিয়া আমাৰ 2003 পৰা 2008 চনত যেতিয়া আমাৰ পৌৰ নিগমৰ কাৰ্যকাল শেষ হৈছিলে তেতিয়া মই জিলাখনৰ সাধাৰণ সম্পাদক হৈছিলোঁ গুৱাহাটী মহানগৰ জিলাৰ তাৰপিছতে আপোনাৰ মুকুল বৰকটিৰ পিছত আকৌ তাতে অজয় ৰেখাৰো আহিলে জিলাৰ সভাপতি তাতো মই জিলাৰ সাধাৰণ সম্পাদক হ'লোঁ তাৰপিছত মুকুতা ডেকা যেতিয়া GMDৰ উপাধ্যক্ষ তেখেতৰ আণ্ডাৰতো আমি হেৰি হৈছিলোঁ সভাপতি এইটো সাধাৰণ সম্পাদক হৈছিলোঁ মুকুতা ডেকাৰ পিছত বিচিত্ৰ কলিতা আহিলে এইটো মোৰ মানে আমাৰ যাত্ৰা বিচিত্ৰ কলিতাৰ সময়ত মই তেতিয়া আকৌ পুনৰ 2013 চনত নিৰ্বাচন খেলি গুৱাহাটী পৌৰ নিগমত মই কাউন্সিলৰ হিচাপে আছিলোঁ 2016 চনত মই মেয়ৰ হ'লোঁ আকৌ মেয়ৰ হোৱাৰ পিছত মোৰ এতিয়া দলীয় পদবীৰ পৰা মই বিৰত আছিলোঁ কিন্তু মই আমাৰ গুৱাহাটী পৌৰ নিগমৰ কামখিনি কৰিছিলোঁ ঠিক 2018 চনত যেতিয়া আমাৰ মেয়ৰৰ কাৰ্যকাল শেষ হৈছিলে তেতিয়া 2019 পুনৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি হিচাপে 2022 চনলৈকে আছিলোঁ তো তাৰপিছত ৰাজ্যিকতো কিবা দায়িত্ব এটা লৈছিলোঁ আমি তাতে আমাৰ গোটেইখিনি কৰাৰ পিছত আমি বৰ্তমানো আকৌ 2022 চনত আমি যেতিয়া মেয়ৰ হ'লোঁ আকৌ পুনৰ জিলাৰ দায়িত্বটো আমাৰ তপন চন্দ্ৰ দাসক আমি অৰ্পণ কৰি এতিয়া তেওঁ সভাপতি হৈছে ময়ো গুৱাহাটী পৌৰ নিগমৰ এই মানে দায়িত্ব লৈ আছোঁ মানে দুটা টাৰ্ম আপোনাৰ বৰ্তমান দুটা টাৰ্ম গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে দুটা টাৰ্ম আমি পাইছিলোঁ ঠিক আছে মই আপোনাৰ পৰিয়ালৰ কথা জানিব চেষ্টা কৰিম মই কিন্তু তাৰ বাবে আৰু এটা কথা মই মনলৈ আহিছে গুৱাহাটীখন হ'ল উত্তৰ পূবৰ দুৱাৰ ন হয় বিভিন্ন ঠাইৰ পৰা গুৱাহাটীলৈ মানুহ আহে পৰ্যটক আহে আৰু গুৱাহাটী বুলি ক'লে এটা বেলেগ এটা আপোনাৰ দৃষ্টিভংগী থাকে পূৰ্বতে গুৱাহাটী কেনেকুৱা আছিলে আৰু বৰ্তমান সময়ত আপুনি এই দুটা কাৰ্যকাল থকাৰ পিছত গুৱাহাটীখন যিখিনি কাম কৰিছে প্ৰত্যাহ্বান ক'ত পালে কিন্তু ক'ব গ'লে পূৰ্বৰ গুৱাহাটী ভৌগোলিকভাৱে খুব সুন্দৰ আছিলে আমি মানুহবিলাকে গুৱাহাটীখন বহুখিনি আমি উন্নয়নটোৰ কথা মই পিছত ক'ম কিন্তু ভৌগোলিকভাৱে মই কৈছোঁ ইয়াৰে সুন্দৰ আছিলে আৰু আমি সৰুতে যেতিয়া আছিলোঁ আমি আমাৰো জন্ম মানে 74 মানৰ জন্ম আছিলে আমাৰ দেউতাৰ জন্ম গুৱাহাটীত
ককা দেউতা ইয়াতে আহিছিলে আমাৰ প্ৰায় 120-30 বছৰ আমাৰ পুৰণা পৰিয়াল তো গুৱাহাটীখন আমি ওচৰৰ পৰা আমাৰ পৰিয়ালে চাইছে বা আমি দেখা পাইছিলোঁ ভৌগোলিকভাৱে তেতিয়া সুন্দৰ আছিলে আমাৰ এনেকৈ ধৰণৰ ধৰক বিভিন্ন ধৰণৰ এটা অসুবিধা নাছিলে কিন্তু বৰ্তমান আমি যেতিয়া আমি ৰাজনৈতিক জীৱন আৰম্ভ কৰিলোঁ বা গুৱাহাটীৰ বিভিন্ন উন্নয়নমূলক কামৰ লগত আমি আমাৰ জড়িত হ'লোঁ আগৰ তুলনাত অৱশ্যে আমি বহুখিনি কৰিছোঁ কাৰণ আগতে যিটো বস্তু আছিলে এতিয়া তাতকৈ বহুখিনি ভাল হ'ল তে বহুখিনি কাম কৰাৰ ক্ষেত্ৰত গুৱাহাটীত আমি কাম কৰিবলৈ সুবিধা আৰু চাইছে দেখিছে আমি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমক কৈছোঁ আৰু কাম দেখিছে আৰু আগৰ তুলনাত বহুখিনি কাম আমি কৰিব পাৰিছোঁ প্ৰত্যাহ্বানটো প্ৰতিটো মুহূৰ্তত আছে আগতে মই আগৰ ভৌগোলিক কথাটো কি হয় আগলৈ যেতিয়া আমি গুৱাহাটী পৌৰ নিগম দেখা পাইছিলোঁ চাফ চিকুণ কৰাৰ ক্ষেত্ৰত তেনে কোনো এটা কাম কৰাৰ ক্ষেত্ৰত এটা মানে স্থায়ী ব্যৱস্থা নাছিলে বা তেওঁলোকে তেনে সিমান কষ্ট কৰিব লগা নাছিলে এতিয়া কিন্তু প্ৰতি মুহূৰ্ততে এই চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ খোৱা পানীৰ ক্ষেত্ৰতে হওক বহুখিনি কৰিব লগা আছে আগৰ যিখিনি পানীৰ ব্যৱস্থা আছিলে আমাৰ সীমিত ব্যৱস্থা থাকিলে গুৱাহাটী মানুহখিনি পানী পাবলৈ সক্ষম হৈছিলে এতিয়া পানী এই সীমিত অৱস্থাই আছে এতিয়ালৈ কিন্তু পাবলৈ অসুবিধা আছে কিন্তু তথাপি আমাৰ জল বোৰ্ড আহিলে জাইকাই কৰিলে কিন্তু আমাৰ আগুৱাই গৈ আছে তো এই ধৰণৰ কাম কৰা আছে আৰু প্ৰত্যাহ্বানটো প্ৰতিটো কামতে আছে প্ৰত্যাহ্বান নহ'লে আপোনাৰ কাম কৰি ভাল নালাগিব প্ৰত্যাহ্বান নেওচি আমি যেতিয়া সফলতা পাম সেইটো তেতিয়া অতি আনন্দিত হওঁ তেতিয়া আমি ভাল লাগে তো প্ৰত্যাহ্বান থাকে আজি এইটো কাম নহ'লে কালি আমি কৰিব পাৰোঁ চেষ্টা কৰি থাকোঁ প্ৰতিটো মুহূৰ্তত প্ৰত্যাহ্বান থাকেই আৰু এই প্ৰত্যাহ্বান নেওচি কাম কৰি দিব পাৰিলে ৰাইজৰ তেতিয়া নিশ্চয়কৈ আনন্দিত হওঁ আৰু এই ধৰণৰ কাম কৰা প্ৰত্যাহ্বান প্ৰতিটো মুহূৰ্ততে থাকে আৰু সকলো কাম কৰাৰ ক্ষেত্ৰত আমি এটা দৃঢ়তাৰে কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ নিশ্চয়কৈ প্ৰত্যাহ্বান থাকিবই আৰু প্ৰত্যাহ্বান আমি নেওচি কৰিব লাগিব আৰু গুৱাহাটীবাসী ৰাইজেও আমাক সহায় সহযোগ কৰে মানে বিভিন্ন ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত বহু আমাৰ প্ৰায় 80-90% মানুহে গুৱাহাটীখন ভাল কৰাৰ কাৰণে চেষ্টা গ্ৰহণ কৰে 10% মানুহ আছে তেওঁলোকে আমাৰ কাৰো কথা নুশুনে সেই 10% মানুহক নাকি লগোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ কেতিয়াবা ফাইন কৰোঁ কেতিয়াবা বিভিন্ন ধৰণৰ তেওঁ শাস্তি মৰাৰ ব্যৱস্থা আছে কিছুমান ধৰক নুশুনে আমি চাফা কৰোঁ আমাৰ ধৰক পদপথৰ দোকান আমি জাবৰ পৰা আৰম্ভ কৰোঁ আমিয়ে কওঁ জাবৰ আমি ঘৰৰ পৰা লওঁ তেওঁ 7টা বজাত নিদিয়ে 9টা বজাত তেওঁ আহিব বা শুই উঠিব তেওঁ ৰাস্তাতে পেলাই দিলে আমি চাফা কৰা সকলোখিনি জিৰ' হৈ গ'ল তো বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেখেতক আমি যদি তামোলৰ পিক পেলাব নিদিওঁ আমি এতিয়া সকলো ডিভাইড আমি ধুইছোঁ তাতে জানি শুনি পিক পেলাব 2-এজন মানুহ গুৱাহাটীবাসী ৰাইজে সকলো আমি সহায় পায় এইকেইটা মানুহক আমি ৰাইজেও চিনাক্ত কৰিব লাগিব আমিও চিনাক্ত কৰি তেওঁলোকক শাস্তি দিব লাগিব তো এই ধৰণৰ কাৰণে গুৱাহাটীত বহুতো আমাৰ এটা কাম কৰা অসুবিধা এটা আহি যায় ন ঠিক আছে আপুনি যেহেতু ক'লে যে প্ৰত্যাহ্বান নাথাকিলে কাম কৰি মজাটো নাই ন বহুতে কয় যে গুৱাহাটীৰ যিসমূহ পদপথৰ দোকানী আছে খিলঞ্জীয়া মন গ'লে বোলে পৌৰ নিগমে উঠাই দিয়ে আকৌ মন গ'লে বহিব দিয়ে কিমান দূৰ সত্য এইটো নাই খিলঞ্জীয়া বা আমাৰ বাহিৰৰ মানুহ সেইটো আমাৰ কোনো কথা নাই গুৱাহাটী পৌৰ নিগমে পদপথৰ ব্যৱসায়ীখিনিক চোৱা চিতা কৰাৰ এটা দায়িত্ব থাকে আৰু পদপথত খোজ কৰা মানুহখিনিৰো ওপৰত দায়িত্ব আছে সেইকাৰণে পদপথ ক্লিয়াৰ কৰাটো যেনেকৈ আমাৰ দায়িত্ব থাকে তেতিয়া আমি উঠাই দিওঁ আৰু যিহেতু বহুতো PM স্বনিধিৰ পৰা লোন লোৱা আমাৰ পদপথ ব্যৱসায় আছে আমাৰ ক'ভিডৰ পৰা তেওঁলোকে লোন লৈছে লোন লৈ তেওঁলোকে পেটে ভাতে খাই আছে তেওঁলোকক আমি চাব লাগিব ইয়াতে এটাই মানে এই সমস্যাটো সমাধান কৰা এটাই ৰাস্তা হ'ল ভেণ্ডিং জোন আমি ভেণ্ডিং জোন দিব লাগিব য'ত ব্যৱসায় কৰা আমি জাগা দিম তাতে কৰিব লাগিব বেলেগ ঠাইত বোলে তেওঁলোকক আমি উঠাই দিয়াৰ ব্যৱস্থা কৰোঁ সেই ঠাইখিনি মানুহে অহা যোৱা কৰাৰ কাৰণে সুবিধা হ'ব ঠিক তেনেধৰণৰ লক্ষ্য ৰাখি আমি 81টা এইবাৰ প্ৰথমবাৰৰ বাবে 81টা আমি নটিফাই কৰিছোঁ যে ভেণ্ডিং জোন আমি দিম আমি আশা কৰিছোঁ অহা জানুৱাৰীৰ ভিতৰত জানুৱাৰীৰ প্ৰথম মাহৰ ভিতৰত কমেও 10টা আমি আৰম্ভ কৰি দিম কাৰণ এইটো ইয়াত দিব লাগিব তাত দিব লাগিব বিভিন্ন ইয়াতে দিলে বেয়া হ'ব ইয়াতে দিলে ভাল হ'ব এইবিলাক চিন্তা চৰ্চা কৰাৰ পিছত আমি মানে 81টা আমি ওলাইছোঁ আৰু ইতিমধ্যে পদপথ ব্যৱসায় সঞ্চালকৰ কথা পাতিছে প্ৰথমতে 10টা তেওঁলোকৰ দোকান ঘৰ আমি সাজি দিম তেওঁ থাকিব এনেকৈ ধৰণৰ 81টা নটিফাই কৰা যদি ভেণ্ডিং আমি কৰি দিওঁ তেনেহ'লে পদপথ আমি খালী কৰিব পাৰিম আৰু তাৰ মানুহখিনি অহা যোৱা কৰিব পাৰিব দুটাৰে সমান্তৰালভাৱে তেওঁলোকে এজনে জীৱন নিৰ্বাহ কৰিব এজনে জীৱনত ভালকৈ তেওঁলোকে খোজকাঢ়ি পেলাই যাব পাৰিব এই ধৰণৰ ব্যৱস্থা চিন্তা কৰিছোঁ কিন্তু বহুতো কষ্ট আছে কৰা তথাপিও কিছুমান গাঁৱৰ পৰা মানুহ আহি যায় তেওঁলোকে য'তে ত'তে বহি দিয়ে কোনোবা আমাৰ ধৰক জনজাতীয় লোক আছে তেওঁলোকেও আহি বহি যায় সেইখিনিও চাই পেলাই ক'ৰবাত যদি 20টা ভেণ্ডিং জোন দিব লগা তাতে আমি 5টাও দিওঁ তো বাকীকেইটাক তেওঁলোকে কিন্তু সেইখিনি যেনো তেওঁলোকে গুৱাহাটীত য'তে ত'তে বহিব নোৱাৰিব কঠোৰ হ'ব লাগিব মানে এয়া মই কোৱা কথা নহয় বিভিন্ন সময়ত উত্থাপন হোৱা অভিযোগৰ কথা
যে পৌৰ নিগমৰ ভিতৰত ব্যাপক কেলেংকাৰীৰ কাৰণে বোলে আপোনাৰ এই এনেধৰণৰ যিসমূহ ভঙা পতা যি খেল দোকান পোহাৰসমূহ উঠাৰ এই অভিযোগসমূহ যে উত্থাপন হয় কিহৰ কাৰণে হয়? চাওক, মানুহে কি কয় আমি নাজানো, অভিযোগটো সদায় থাকিব। আজি আপুনি ভাল কাম কৰিলেও মানুহে বেয়া পাব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে পূৰ্বৰ চৰকাৰৰ তুলনাত কিমানখিনি কাম কৰিছে আপুনি এবাৰ ৰাতি চিন্তা কৰি ভাল কাম কৰিছে, তথাপি সমালোচনা কৰে। আৰু সমালোচনা যেনে প্ৰত্যাহ্বান কামত থাকে, সমালোচনা থাকিব লাগিব, তেতিয়া আমি ভাল গতিৰে কাম কৰিম। আৰু যিটো কেলেংকাৰী কথা কৈছে, তেনেকৈ কেলেংকাৰী একো নাই। ছাপ'জ কোনোবা এটাই ধৰক তেওঁলোকে উঠাব যায়, উঠাব গ'লে তেওঁলোকে সেই বিষয়টো মানে বেলেগ ফালে লৈ যায়, সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। আৰু আজিকালি সেই যুগ নাই যে গুৱাহাটী পৌৰ নিগমে কিবা এটা লৈ পেলাই ওলাই যাব নোৱাৰে সেইটো কৰিবৰ কাৰণে। আৰু তাৰ তীক্ষ্ণ নজৰ আমাৰো থাকে, আমাৰ কমিশ্যনাৰ ডাঙৰীয়াৰো থাকে, সুন্দৰ থাকে। আৰু আমি যদি জানো যে তেওঁ তেনেকৈ কৰিছে, তেওঁলোকে আমি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰোঁ। তেনেদৰে পদভোটত যদি কয় যে এনেকৈ কেলেংকাৰী কৰিছে, পইচা দি বহিছে, কোনো নহয়। আমি যিবিলাক চব্জি আমি তুলি আনো, আপোনাৰ চেনেলে যি মই ৰাইজক জনাব বিচাৰোঁ, যিবিলাক শাক পাচলি আমি লৈ আনো, কিয় লৈ আনিলে কিয় তেওঁ আৰু তাতে বহিব নোৱাৰে। এভেকশ্যন কৰি যোৱাৰ পিছত পুনৰ তেওঁলোকে বহে, বহাৰ লগে লগে মানুহে কয় যে পইচা লৈ আকৌ বহিছে। হয়, আমি কি কৰোঁ এতিয়া, আমি বস্তুখিনি লৈ আনো, কাৰোবাৰ ফল মূল, কাৰোবাৰ তৰকাৰী আমি লৈ আনো, লৈ আনি পেলাই যিবিলাক অনাথ আশ্ৰম আছে, যিবিলাক বৃদ্ধা আশ্ৰম আছে, তেওঁলোকক আমি দি দিওঁ। আজি ডাঙৰ কথা কৈছে, দি দিওঁ। আজিহে কিন্তু মই গম পাইছোঁ এইটো কথা। হয়, তেওঁলোকক আমি দি দিওঁ। লৈ অনাৰ পিছত তেওঁলোকে পইচা দিবলৈ কোনোৱে ওলাই লৈ যাব নোৱাৰে। আৰু কাৰণ তেওঁক আমি দাগা পালাও নিদিওঁ, তেওঁলোকে পুনৰবাৰ যদি বহিব নোৱাৰে, কাৰণ ৰাইজৰ কাৰণে কৰিছোঁ, ৰাইজে অহা যোৱাৰ কাৰণে কৰিছে। ঠিক তেনেদৰে কাপোৰ কানি আমি লৈ আনো, কাপোৰ কানি লৈ আনি যদি বেছি বেপাৰীটো বেছি দুখীয়া যেন পায়, আমাক যদি যোগাযোগ কৰে, আমি এইটো দিয়াৰ ব্যৱস্থা কৰোঁ। যদি তেওঁৰ বহুতখিনি আছে, বহুতখিনি কৰে, তো তেওঁলোকক কি কৰোঁ, আমি এই অনাথ আশ্ৰম হওক বা দুখীয়া মানুহক আমি এইবিলাক আমি দি দিওঁ। তো এনেধৰণৰ আমি ব্যৱস্থা কৰোঁ আমি। ঠিক আছে, কিন্তু যিখন দোকানৰ পৰা আপোনালোকে আনে, যিখিনি দোকানৰ পৰা, তেওঁলোকতো আপোনাৰ খাটি খোৱা মানুহে হয়। কিন্তু আপুনি তেওঁলোকতো আমাৰ গুৱাহাটী পৌৰ নিগমৰ নীতি নিয়ম মানিবও লাগিব। বা এবাৰ আমি কৈ দিওঁ তোমালোকে গুচি যোৱা, আমাক যেতিয়া আকৌ বহে, তেতিয়া এই কেলেংকাৰী কথাটো আহি যায় যে তেওঁলোকে পইচা দি আকৌ আমি বহিছোঁ। এইটো সুযোগটো আমাৰ কিছুমান কৰ্মচাৰী ল'বও পাৰে, সেইটো আমি নকওঁ যে আমি সকলো যে ধোৱা তুলসী আমি ক'ব যোৱা নাই, কাৰণ কাৰো আমি গেৰাণ্টি লোৱা নাই। আমাৰ 3000 এমপ্লয়ী আছে, কোনে কি আমি নাজানো। দুজন ভাই ককাই পৰিয়ালত এটা সুবিধা আহি পৰে, কোনে কেনেকৈ চহাবৰ, তেওঁলোকে ল'ব পাৰে। সেইকাৰণে আমি বস্তুটো আমি লৈ লওঁ। লৈ ল'লে তেওঁ পইচা দিব নোৱাৰিব, তেওঁ তাতে বহিব নোৱাৰিব। তেওঁ যে প্ৰথম অৱস্থাত তোমালোকে যোৱা বুলি কোৱা যদি শুনি যায়, তেনেহ'লে তেতিয়া বহাৰ কোনো প্ৰশ্ন নুঠে। ক'ৰবাত কেৰুণতা আছে, সেই চিষ্টেম তেনেকৈ মিলাব লাগিব। আচ্ছা, ঠিক আছে, মই এটা কথা আপোনাক মই সুধিব বিচাৰিম, কিমান শতাংশ আপুনি নিশ্চিত যে পৌৰ নিগমত কেলেংকাৰী নাই বুলি? গুৱাহাটী পৌৰ নিগমত আমাক যোনে অভিযোগ দিয়ে, নহয় আপুনি এগৰাকী মেয়ৰ হিচাপে আপোনাক আমি শুনক, আমি আছোঁ ভিতৰত, আমি আছোঁ পৌৰ নিগমৰ ভিতৰত। নহয় মৃগেন দা, মই এইবাবে সুধিছোঁ আপোনাক, মই আপুনি এগৰাকী মেয়ৰ হিচাপে বৰ্তমান সময়ত মই সোধোঁ আপোনাক যে গুৱাহাটী পৌৰ নিগমত কেলেংকাৰী নাই বুলি আপুনি কিমান শতাংশ নিশ্চিত দিব? আমি দায়িত্ব লোৱাৰ পিছতে 2022 চনৰ ভিতৰতে আমি 8গৰাকী আমাৰ ইঞ্জিনিয়াৰক আমি জেললৈ পঠাইছোঁ। কেলেংকাৰী হৈ আছিলে, গম পাইছাগে? পাওঁ। আমি অহাৰ লগে লগে মই সেইকাৰণে সুধিছোঁ। দেৱাশীষ শৰ্মা আমাৰ হয় কমিশ্যনাৰ আছিলে, আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিজিলেন্সৰ দ্বাৰা আমি সোমাইছোঁ। সেই ভয় এতিয়াও তেওঁলোকৰ আছে, সেই ভয় তেতিয়া আছে। আমাৰ চকুত ধৰা পৰিলে তো নিশ্চয়কৈ আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, আৰু কৰি আছোঁ আৰু কৰি থাকিম। আৰু তেনেধৰণৰ যদি কিবা অভিযোগ আছে আমাক দেখুৱাওক, আমি কিন্তু সেই ধৰণৰ মানে সিদ্ধান্ত লোৱাৰ কাৰণে আমি সদায় ৰেডি আছোঁ, মানে প্ৰস্তুত আছে। অন্য এটা প্ৰসংগ, কাৰণ আপুনি ধুনীয়া খুলি পেলাই কৈছে কথাখিনি, সেইবাবে মই সুধিব মোৰ নিজৰে মন কৰি আছে। বহুতে কয় যে আপোনাৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যিসমূহ বজাৰ, বিভিন্ন বজাৰত গুণ্ডা টেক্স আজিও লয়, আজিও আপোনাৰ গুণ্ডাগিৰি চলে। আৰু সেই গুণ্ডা টেক্স লোৱা সেই নেক্সাছটোৰ মূৰৰ ওপৰত, সেই চক্ৰটোৰ মূৰৰ ওপৰত গুৱাহাটী পৌৰ নিগমৰ বেয়াগুম বিষয়াৰ আশীৰ্বাদ বা হাত থাকে। কিমান দূৰ সত্য? সেইটো আগতে কি আছিল মই নাজানো, কিন্তু আমি দায়িত্ব লোৱাৰ পিছৰ পৰা আমি বিভিন্ন ধৰণৰ এনেকুৱা বজাৰ আমি বন্ধ কৰিবলৈ আমি লৈছোঁ। আজি আপোনাৰ যদি কাহিলীপাৰাৰ যিটো বজাৰ আছে, সোমবাৰ আৰু মঙলবাৰ বৃহস্পতিবাৰ বহে, সেইটো আমি এতিয়া আমাৰ কৰ লগাই দিছোঁ। আপোনাৰ ফাঁচী বজাৰৰ এছএছত আমি পাৰ্কিং কৰি দিছোঁ, পাৰ্কিং দিছিলোঁ, তাতে বহুখিনি পাৰ্কিং কৰিছে, আমি এতিয়া পাৰ্কিং উঠাই দিলোঁ। কাৰণ তাতে পাৰ্কিং দিয়াৰ লগে লগে পাৰ্কিঙৰ ঠাইত তেওঁলোকে কাৰোবাক বহাইছিলে, আপোনালোকৰ পৰাই আমি মানে এইটো অভিযোগ পাইছিলোঁ, মই নিউজ কৰিছিলোঁ, আমি উঠাই দিলোঁ। তাতে হাইকোৰ্টৰ এটা 9 ভেন্যু জোন আছে, আমি তাতে তুলিব যাওঁ। প্ৰতিবাৰে আমি তাতে আমি
তেওঁলোকক এভেকশ্যন কৰোঁ তো এভেকশ্যন কৰাৰ পাছত এই গুণ্ডা টেক্স হওক বা যিয়ে আছে ঠিক আছে সেইবিলাক আমি বন্ধ কৰিব আমি চেষ্টা গ্ৰহণ কৰোঁ কিন্তু এটা ডাঙৰ কথা হ'ল যে গুৱাহাটী পৌৰ নিগম ইমান পৰ্যাপ্ত মানে আমাৰ পুলিচ বিষয়া আমাৰ তাতে নাই আমি প্ৰায় 90টামান 100টামান আছে তাৰে আমাৰ কোনোবা চন্দ্ৰী ফন্দ্ৰী থাকে 90টাৰ পৰা আৰু 20জন বাদ দিলে 70জনমান গুৱাহাটী এই ধৰণৰ বজাৰ চোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা আহি পৰে আমি এতিয়া নতুনকৈ আমি 60গৰাকী পুলিচ লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ এইবিলাক বন্ধ কৰাৰ কাৰণে মানে আজিও গুণ্ডা টেক্স চলি আছে কিছু কিছু জেগাত গুণ্ডা টেক্স আমি নাজানো তেওঁলোকে নিজে বহে আৰু বেপাৰীবিলাকে বহে কাক দিয়ে কি দিয়ে আমি নাজানো কিন্তু আমি টাইম টু টাইম আমাৰ যি ডিউটি থাকে এভেকশ্যন কৰা ডিউটি আমি এইটো কৰি থাকোঁ কাৰণ পুলিচ যেতিয়া আমাৰ বেছি হ'ব তেওঁলোকক আমি কণ্টিনিউ আমি তাক লৈ এভেকশ্যন কৰিব পাৰিম আৰু তেতিয়াহ'লে সেই বস্তুখিনি নোহোৱা হ'ব এতিয়া আমি 60জন পুলিচ আমি ল'বলৈ বিচাৰিছোঁ ইতিমধ্যে আমাৰ সকলোৱে 60জন পুলিচ লোৱাৰ ক্ষেত্ৰত 2400 ডেকা আৰু ছোৱালীয়ে ল'ৰা ছোৱালীয়ে আমাক মানে এপ্লিকেশ্যন কৰিছে সেইখিনি পৰীক্ষা আমি একদম স্বচ্ছভাৱে ল'ম আৰু এজেঞ্চিয়ে ল'ব বেলেগে ল'ব যিখিনি ব্যৱস্থা সুন্দৰভাৱে লৈ পেলাই তেওঁলোকক আমি ল'ম তেতিয়া আমি এইবিলাকৰ ক্ষেত্ৰত আৰু আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম তাৰ কাৰণে আমি কিছু সময় লাগিব যদি তেনেকৈ আছে ক'ৰবাত বজাৰ গম পালে বন্ধ কৰোঁ যোনে কয় আমি তেতিয়া আমি এনে কাণত পৰে নাই যে এতিয়াও গুণ্ডা টেক্স চলি আছে কাণত কিন্তু এটা কথা কওঁ এছএছত বন্ধ কৰা মানুহ ময়ে আছিলোঁ যেতিয়া আমাৰ বিষয়ে গৰম পানী পেলাইছিল তাতে গৰম পানী পেলাইছিলে কোনে পেলাইছিলে আমাৰ এতিয়াও চাগে আমাৰ লনি বৰপাত্ৰ গোহাঁই তেখেতে যে দোহাত আছে এতিয়া তেখেতে আমাৰ এতিয়া কালেক্টৰ আছিলে সেই বেপাৰীবিলাকে পেলাইছিলে গৰম পানী পেলাইছিলে তেতিয়া মই মেয়ৰ আছিলোঁ তেতিয়া উঠাইছিলোঁ 2017 চনত তাৰপিছত বন্ধ আছিলে তাৰপিছত আকৌ হৈছে আকৌ বন্ধ এতিয়া টাইম টু টাইম আমি তেওঁলোকক পুলিচৰ সহায়ত আমি তেওঁলোকক এভেকশ্যন কৰিলে কিন্তু আপুনি মোক এটা আজি সঁচা কথা ক'ব দেই এছএছটো বন্ধ কৰাৰ সময়ত আপোনালোকে বহুত প্ৰত্যাহ্বান আপুনি ক'লেই এতিয়া গৰম পানী ঢালিছিলে ত্ৰিপুৰাৰ ফালৰ পৰা বহুত বোলে আপোনাৰ বেপাৰী ক'ৰ পৰা আহে আমাৰ কোনো লোকাত নাথাকে তেওঁলোকক আমি বহিবৰ কাৰণে আমাৰ নিজৰ ফাঁচী বজাৰৰ মেজলেণ্ড আমি দিছিলোঁ না ইণ্ডিভিজুৱেল সেই যিটো আপোনাৰ ইলিগেল পাৱাৰটো ক'ৰ পৰা পায় না তেওঁলোকক কোনোবাই পইচা ইনভেষ্ট কৰে বুলি কয় কোনোবাই সকলোৱে কয় আমি পইচা ইনভেষ্ট কৰি কেইটামান আছে চক্ৰ কোনোবাই তেওঁলোকক পইচা দিয়ে বুলি কয় তেওঁলোকক সদায় পইচা উঠায় বহুতে যেতিয়া আমি উঠাব গৈছিলোঁ মোৰ ওচৰত বেপাৰীবিলাক বহুত আহিছিলে যে আমি ধাৰ লৈ পেলাই তেওঁলোকক আমি ডেইলি পইচা আমি দিওঁ সেইটোৱে পইচা বাকী কোনো আমাৰ পইচা নাই বুলি তেখেতে কৈছিলে তথাপি আমি কৈছোঁ ইলিগেল তোমালোকে পইচা যাৰ পৰা লোৱা যি লোৱা চক্ৰটো সদায় বদলি থাকে তাতে আজি যদি মই আছোঁ কালি তুমি থাকিব পাৰা কালি তেওঁ থাকিব তেওঁ থাকিব পাৰে নেক্সাছ থাকে আৰু যোনে সুবিধা পায় যাৰ পৰা পইচা লয় তেওঁ আহে সেই ধৰণৰ এটা ব্যৱস্থা তেওঁলোকে চলা বুলি কয় তেওঁলোকক উঠোৱাৰ ক্ষেত্ৰত আমি ফাঁচী বজাৰত নিজৰ ফাঁচী বজাৰত তেওঁলোকক এটা জাগা দিছিলোঁ আমি মেজলাইনটো তেওঁলোকে তাতেও নগ'লে কাপোৰৰ দোকান খোলা বুলি মেজলেণ্ডত দিয়ক কাৰণ গুৱাহাটী পৌৰ নিগমৰ বজাৰ যিটো ফাঁচী বজাৰ আছে সেইটো এটা মানে খুব বেয়াকৈ পৰিৱেশ আছে তাতে মানুহ নাযায় তাতে এটা কথা ফাঁচী বজাৰত আপোনাৰ ধৰক তাতে পাত গিলাচ কিনাৰ বাহিৰে চব্জি কিনাৰ কোনো নাযায় মই ভাবিছোঁ আমি কাপোৰৰ দোকান যেতিয়া তাতে সোমাই দিওঁ তে মানুহ যেতিয়া অহা যোৱা কৰিব তো নিশ্চয়কৈ বজাৰখিনি চলিব সেইকাৰণে তেওঁলোকক যেতিয়া হাইকোৰ্টে যেতিয়া ঠাই দিছিলে মানে বিচাৰিছে আমাৰ পৰা দিব লাগে তো তাতে আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ আমি কৰিছিলোঁ তেওঁলোকে পুনৰ তেওঁলোকে পিটিশ্যন দিছে চাগে যে তেওঁলোকে জাগা নাই পোৱা কিন্তু আমি আমাৰ ফাঁচী বজাৰত পাৰ্মানেণ্টলি তেওঁলোকে এটা মানে চাট দিয়া বুলি কয় টিং দিয়া ঘৰ দিয়া এটা দিছিলোঁ আমি তেওঁলোকে তাতেও নগ'লে আমি ইমানখিনি সুবিধা দিয়া নিজৰ মতে চলে কিন্তু সেইকাৰণে তেখেতলোকৰ পৰা কোনো আমাৰ তেওঁলোকৰ প্ৰতি কোনো আমাৰ সহানুভূতি নাই তেওঁলোকক আমি যেতিয়া পাৰোঁ তেতিয়া আমি এভেকশ্যন কৰোঁ গুৱাহাটী পৌৰ নিগমৰ বিষয়াসকলে তাতে এভেকশ্যন চলাই থাকে কিন্তু কণ্টিনিউ কৰিলে কি হ'ব ফাঁচী বজাৰৰ নিচিনা জাগাত এটা এভেকশ্যন যদি বহুত বাঢ়ে দৌৰা দৌৰি বহুত হয় হুলস্থুল হয় তাতে এটা মানে বিভিন্ন ধৰণৰ এটা বিশৃংখলতা সৃষ্টি হ'ব পাৰে কাৰণ ফাঁচী বজাৰত বহুত মানুহ আহে বহুতো আমাৰ দোকানো আছে অকল ফুটপাথৰ মানুহখিনি চালে নহ'ব দোকানীখিনিও চাব লাগিব তেওঁলোকৰ এটা হুলস্থুল পৰিৱেশ হ'ব তাতে কাষ্টমাৰ নাহিব তেওঁলোকৰ অৱস্থা বেয়া হ'ব সেইখিনি চোৱা চিতা আমি কৰিব লাগিব বৰ ধুনীয়া কথা কেইটামান ক'লে আপুনি আচ্ছা মই এটা অন্য এটা প্ৰসংগলৈ আহিছোঁ আপুনি মৃগেন শৰণীয়া আপুনি ক'লেই যে আপোনাৰ ককা আজু ককাৰ দিনৰ পৰা গুৱাহাটীত আপোনালোকে বসবাস কৰা আৰু এতিয়া আপুনি এগৰাকী মেয়ৰ মৃগেন দা আপুনি শৰণীয়া এগৰাকী মানুহ অসমৰ ভূমিপুত্ৰ বিশেষকৈ গুৱাহাটীত হেনো অসমীয়াৰ বজাৰ অসমীয়াই চলোৱাত যথেষ্ট কষ্ট পায় কাৰণ অনা অসমীয়াই গুৱাহাটীৰ বজাৰৰ প্ৰায় 85 পৰা 90% দখল কৰি লৈছে কিমান দূৰ সত্য কোনটো বজাৰ কাপোৰৰ বজাৰ নে কি বজাৰ যিকোনো গোটেই আপোনাৰ অনা অসমীয়া দখল কৰা বুলি অভিযোগ আমি এতিয়া ইয়াৰ পৰা গণেশগুৰি বেছি দূৰ নহয় কিমানজন অসহায় মানুহ আছে চাবচোন কিমানজন আছে ঠিক আছে ফাঁচী বজাৰ বাদ দিয়ক ফাঁচী বজাৰ এটা আগৰ পৰা বজাৰ আছে উলুবাৰী বজাৰখন এতিয়া আমি নিজে বনাইছোঁ তাতে 100% অসহায় মানুহ বেলতলত
আমি যিটো আমি এতিয়া জানুৱাৰী মাহত চাগে আমি উদ্বোধন কৰিম নতুন বজাৰ গণেশগুৰি বজাৰত অসমীয়া মানুহ কিন্তু অসমীয়া মানুহে যেতিয়া আন এজনক ভাড়া দি ৰাখিব তেতিয়া আপুনি কি কৰিব আন এজনে যদি ভাড়া দি ৰাখি দিয়ে কাৰণ বহু মানুহ আছে যে তেওঁ কষ্ট কৰি খোৱাটো মানে নিবিচাৰে আৰামত খোৱাটো বিচাৰে আমি অসমীয়া তেজ আছে এইটো অসমীয়া মানুহৰ অসমীয়া বুলি নকওঁ মই মানে বহুতৰে এইটো এটা আছে মোৰো চাগে আছে ইজি মানিটো পোৱাৰ ক্ষেত্ৰত এতিয়া মই যে আৰামত থাকিম মোৰ যে দুখন দোকান থাকিব এখন দোকান আমি দি দিম এতিয়া আমি গুৱাহাটী পৌৰ নিগমৰ কি ব্যৱস্থা কৰিছোঁ যিজনে চাবলেট দিয়ে আমি তেওঁৰ নামতে মানে যোনে থাকিব বেপাৰ কৰি থাকিব মালিক যে ঘৰত শুই থাকিব য'ত আমাৰ ভাড়া দিয়ে 300 টকা তেওঁলোকে যে 3000 টকা লৈ থাকিব মাহত সেইটো কেনেকৈ হ'ব সেইকাৰণে যোনে চলাই থাকিব তাৰ নামত আমি দোকানটো এলটমেণ্ট কৰি দিম এইটো উদ্দেশ্য হ'ল যে মালিকে আহি পেলাই ব্যৱসায় কৰক আমি অসমীয়া মানুহকে যিহেতু দিছোঁ তেওঁ আহি ব্যৱসায় কৰক এই ধৰণৰ ব্যৱস্থা আৰু এটা আমি যেতিয়া আমি নতুন বজাৰ আমি নিৰ্মাণ কৰিম এটা মহিলা আৰু জনজাতিৰ মানুহৰ কাৰণে ৰখাৰ কাৰণে আমি এটা চিন্তা চৰ্চা আমি কৰিছোঁ আৰু ভেণ্ডিং যদি আমি দিছোঁ মানে সততাৰে কৈছোঁ ভেণ্ডিং যদি দিছোঁ আমি জনজাতীয় মানুহ আৰু খিলঞ্জীয়া মানুহ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইতিমধ্যে ভেণ্ডিং জোনত থকা আমাৰ টাউন কমিটিত থকা মানুহখিনিক আৰু ভেণ্ডিং জোনৰ সন্থাক আমি কৈছোঁ যে আমি আমাৰ মানে অসমীয়া মানুহক দিয়াটো আপোনালোকে কৰক আৰু বাকীখিনি মই কথা তেওঁলোকক কৈছোঁ ধুনীয়াকৈ যে এইখিনি কৰক কাৰণ বজাৰ আৰু পথাৰ আমাক লাগিবই হয় গুৱাহাটীৰ বিষয়ে যথেষ্ট আপুনি কথা ক'লে গুৰুত্বপূৰ্ণ কথা কেইটামান ক'লে বাৰু ঠিকে আছে অলপ বেলেগ এটা প্ৰসংগলৈ আহোঁ এতিয়া আপুনি 1994ৰ পৰা ৰাজনীতি আছে আপুনি ক'লে মানে বিজেপিতে আছে আপুনি বিজেপিতে আছে বহু আহিল বিজেপিত তেনেকুৱা বহু গ'ল আকৌ আহিলে আকৌ গ'ল আপোনাৰ কিবা মন গৈছিল নাই যে বিজেপি এৰি পেলাই সি যেতিয়া আপোনাক আকৌ কংগ্ৰেছ চৰকাৰ আহিলে আকৌ কংগ্ৰেছলৈ যাওঁ মই কংগ্ৰেছৰ দিনতে জিকিছোঁ 2003 চনত ফুল ফেজত কংগ্ৰেছ চৰকাৰ চলি আছিল 2013 আকৌ ইলেকশ্যন হৈছিল তাতে ফুল ফেজত কংগ্ৰেছ চলি আছিল তেতিয়া আমি জিকি আহিছোঁ মই আগে কৈছোঁ প্ৰত্যাহ্বান আমি ভাল পাওঁ প্ৰত্যাহ্বান নেওচি বাধা নেওচি আমি জিকি আহিছোঁ মৃগেন খৰ্ণে প্ৰত্যাহ্বান ভাল পায় প্ৰত্যাহ্বান কাৰণ জীৱনটোও প্ৰত্যাহ্বান আমি জীৱনটোৱে প্ৰত্যাহ্বান কৰি আহিছোঁ আমি হৰিজন স্কুলত পঢ়ি আহিছোঁ আমি চৰকাৰী স্কুলত পঢ়ি আহিছোঁ একাডেমি স্কুলত পঢ়িছোঁ বহুত প্ৰত্যাহ্বান আমাৰ দেউতা ৰেলৰ চাকৰি কৰিছিলে আমাৰ কোনো ধৰণৰ বেকিং নাই ৰাজনৈতিকভাৱে নাই আৰ্থিকভাৱেও নাই আমি যেনেকৈ আহিছোঁ নিজে আহিছোঁ তো সেইকাৰণে কংগ্ৰেছ যোৱাটো কথা আমি আছুৰ লগত আছিলোঁ আমাৰ মায়ে কোলাত লৈ অসম আন্দোলন আমাৰ জজপুৰত আমি কাৰাবাস খাইছিলোঁ তো তেতিয়া আৰু কংগ্ৰেছৰ কথা এতিয়ালৈ নাহে ভৱিষ্যতৰ নাহে আৰু তেতিয়া এটা মেয়ৰৰ ইলেকশ্যন হৈছিল প্ৰতি বছৰে মেয়ৰৰ 1 বছৰ কাৰ্যকাল আছিলে আমাৰ লগত থকা বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকক কিবা টুপ চুপ দি পেলাই ভোট চুট কেতিয়াবা লৈ লয় আমাৰ ওচৰত এটা ফোনো নাহে তেতিয়ালৈ লগে দিব কাৰণ তেওঁ নাহে তাৰমানে জানে নাযায় বুলি আৰু বিৰোধী পক্ষত আমি আছিলোঁ আমি তাৰ ইলেকশ্যন খেলিছিলোঁ মেয়ৰৰ আমাৰ প্ৰাৰ্থী দিছিলোঁ যদি মেয়ৰৰ প্ৰাৰ্থী নিদিয়াকৈ যদি তেওঁলোকক কিবা এটা কৰিব পাৰিলোঁ আমাৰ তাত নাহে আৰু কংগ্ৰেছৰ লগত সদায় আমাৰ প্ৰত্যাহ্বান আছিলে আৰু আছোঁ আৰু কংগ্ৰেছৰ কথা আমি কোনো চিন্তাই নকৰোঁ আছোঁ চৰকাৰটো আমাৰ আহাটো আমাৰ মানে বনাছ কিন্তু আমি পাৰ্টি কৰি আছিলোঁ বনাছ পিছত ভাল লাগিছিলে ঠিক আছে বিৰাট ধুনীয়া কথা এটা ক'লে আপুনি যে বহু প্ৰত্যাহ্বান পালে কিন্তু আপুনি বেলেগলৈ ক'তো নগ'ল বিজেপি ভাৰতীয় জনতা পাৰ্টি বা বিজেপিয়ে আপুনি কাৰ্যকৰ্তা হৈ পেলাই কাম কৰি থাকিলে এতিয়া দেখোন কংগ্ৰেছৰ বিভিন্ন বিশেষকৈ মেক্সিমাম দেখোন কংগ্ৰেছৰ লিডাৰ বিজেপিত কোন আছে মোক দেখাই দিছোঁ কোনোতো কংগ্ৰেছ চবটো বিজেপি হ'ল তাকেতো কৈছোঁ কংগ্ৰেছৰ পৰা অহা চব বিজেপি কংগ্ৰেছৰ পৰা অহা চব বিজেপি না তথাপিতো কংগ্ৰেছৰ পৰা যোগদান কৰাৰ পিছত বিজেপি হ'ল বিজেপি তাতে কংগ্ৰেছ ক'ত আছে চবটো বিজেপি হয় ঠিক আছে আপুনি এতিয়া চব বিজেপি বিজেপি থাকিব কোনে কেতিয়াবা এনেকুৱা লাগে নাই সেইবিলাকতো আপোনালোকৰ সংবাদ মাধ্যমত চলে কিবা কিবি কয় আমি এইটো নাভাবোঁ বিজেপিত আহিছে বিজেপি আমি আঁকোৱালি লওঁ উদাৰ মনৰ আমি আঁকোৱালি লৈছোঁ আৰু চৰকাৰখন আহিছে বহু আমাৰ ভাল নেতা আহিছে আমাৰ দলীয় নীতি আদৰ্শ ভাল পাইছে আহিছে তেওঁলোকৰ কাৰণেও চৰকাৰ হৈছে আগুৱাই গৈছে কাৰণ চৰকাৰটো আমি অকলে আনিব পৰা নাছিলোঁ চাগে আগে তেওঁলোকে অহাৰ কাৰণে আহিছে সুন্দৰভাৱে আহিছে আৰু তেওঁলোকে এতিয়া বিজেপি ঠিক আছে এতিয়া আমি একদম গুৰুত্বপূৰ্ণ এটা প্ৰশ্নলৈ আহিম তাৰপিছত আপোনাৰ পৰিয়ালৰ কথা কিছুমান পাতিম কিছু সময় মোৰ ওচৰত আহিছে মই আপোনাক যদি সোধোঁ আজিৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক বেছি ভাল পায় নে সৰ্বানন্দ সোণোৱালক কাৰণ কিয় কৈছোঁ সৰ্বানন্দ সোণোৱালৰ নীতি আদৰ্শ বেলেগ
হিমন্ত বিশ্ব শৰ্মাৰ নীতি আদৰ্শ বেলেগ আমাৰ দুইগৰাকী ৰাম লক্ষণ না দুইগৰাকী ৰাম লক্ষণ দুটাকে আমি সুন্দৰভাৱে দুইজন আমি লিডাৰ দুইজনৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে দুইজনে সুন্দৰভাৱে কাম কৰিছে অসমৰ কাৰণে আৰু সুন্দৰভাৱে কৰি আছে আৰু তেওঁলোকৰ নেতৃত্বতে আমাৰ অসমখন উন্নতি হৈছে আৰু তেওঁলোকৰ নেতৃত্বত অসমবাসী সুখী হৈছে আৰু এনেধৰণৰ ৰাম ৰাজ্য চলোৱা মানুহ বহু পলিটিকেল পাৰ্টিত নাই সেইকাৰণে দুইগৰাকী আমাৰ প্ৰণাম শ্ৰদ্ধাৰ ব্যক্তি দুইগৰাকী ৰাম লক্ষ্মণ আমি ভাবোঁ ঠিক আছে ৰাজেন গোহাঁই আৰু পীয়ুষ হাজৰিকা কোনগৰাকীক বেছি আপুনি প্ৰাধান্য দিব ভাল পায় কাৰণ ৰাজেন গোহাঁই আপুনি থকাৰ পৰা সেই সময়ৰ পৰা বিজেপি তেওঁ বহুত পুৰণা এজন লিডাৰ আৰু পীয়ুষ হাজৰিকা আজিৰ সময়ত বিজেপিৰ এগৰাকী শক্তিশালী মন্ত্ৰী বিজেপিৰ কিন্তু তেওঁ কিন্তু আছিলে কংগ্ৰেছৰ কোনগৰাকীক বেছি প্ৰাধান্য দিব মই আগে কৈছোঁ বিজেপিৰ দুইটা আমাৰ বিজেপিৰ মানুহ আমাৰ যিহেতু আমাৰ গোটেইকেইটাই সুন্দৰভাৱে কাম কৰিছিল তথাপি প্ৰাধান্য কাক দিব ৰাজেন গোহাঁইক দিব প্ৰাধান্য বুলি কথা নাই আমাৰ যিহেতু শুনক আমিও বিজেপি 30 বছৰ আমি কৰিছোঁ 33 বছৰ চাগে 94 হ'লে আমাৰ 24 প্ৰায় আমাৰ 30 বছৰতকৈ অধিক কাল আমি বিজেপি কৰিছোঁ আমি সকলোৰে আমি চাইছোঁ ওচৰৰ পৰা চাইছোঁ এতিয়াও চাই আছোঁ সেইকাৰণে সকলোৰ ক্ষেত্ৰত সকলোৰে কামৰ যিটো মানে ব্যৱস্থা আছে সুন্দৰভাৱে কৰে ৰাজেন গোহাঁই তেওঁলোকৰ নেতৃত্বত যেতিয়া কাম কৰিছিলে তেওঁ যেতিয়া সভাপতি আছিলে সুন্দৰভাৱে কাম কৰিছিলে তেখেতৰ লগত তেতিয়া আমি পীয়ুষ হাজৰিকা যেতিয়া আমাৰ মন্ত্ৰী হ'ল তেতিয়া আমাৰ বিধায়ক হ'ল তো তেওঁ এতিয়া খুব সুন্দৰভাৱে অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতৰ ডিপাৰ্টমেণ্টত যিখিনি কাম আছে সোনকালে কৰিছে কাৰো লগত কোনো তুলনা নহয় আজি কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ কিবা তুলনা হ'ব জানো মানে আপুনি উদাহৰণ এইটো দিছে হয় কিশোৰ কুমাৰ জেগাত আছে মহম্মদ ৰফিৰ জেগাত আছে দুইটাই সংগীতে ভাল আছে এতিয়া কোনে কয় কিশোৰ কুমাৰ গান বেয়া কোনে কয় মহম্মদ ৰফিৰ গান বেয়া তেনেহ'লে আপোনাৰ ইমান পুৰণা নেতা ৰাজেন গোহাঁই সৌখিদিনা দেখোন আপোনাৰ সচিবালয়ৰ সন্মুখতে মই এইবাবে কথাখিনি ওলাইছে কাৰণে মই সুধিছোঁ বাৰু ব্যাপক আপোনাৰ খুব উজাৰিলে দেখোন নাই সেইটো নিজৰ নিজৰ কথা আজি বহুতে কিবা পাই পেলাই কিবা নাপালে কিবা কয় এতিয়া কালি পৰহি চাগে ময়ো তেনেকৈ ক'ব পাৰোঁ নাজানো মই কেতিয়া নকওঁ সেইটো হ'ব পাৰে সেইটো নিজৰ নিজৰ কথা আৰু তেওঁলোক বহুত জ্যেষ্ঠ আমাতকৈ তেওঁলোকৰ ওপৰত আমি কথা ক'ব প্ৰাধান্য আপুনি কাক দিব বিচাৰিব ৰাজেন গোহাঁই প্ৰাধান্য দিয়া কথাই অহা নাই এতিয়া মই তাকে ক'লোঁ দুইগৰাকী আমি ভাল পাওঁ মই এবাৰ মহম্মদ ৰফি এটা কিশোৰ কুমাৰ দুইগৰাকীৰ গান আমি শুনো ঠিক আছে ভাল পাওঁ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বদা কথা সুধোতে আপুনি ক'লে ৰাম লক্ষ্মণ এবাৰ আপুনি ৰাজেন গোহাঁইৰ আৰু পীয়ুষ হাজৰিকাৰ কথা সুধোতে আপুনি ক'লে কিশোৰ কুমাৰ আৰু মহম্মদ ৰফি সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু জয়ন্ত মল্লবৰুৱা কোন গৰাকীক আপুনি প্ৰাধান্য দিব আজিৰ সময়ত আজিকৈ স্পষ্টকৈ কওক সেই কথা দুইগৰাকী আমাৰ মানে নমস্য ব্যক্তি এটা ৰাজ্যিক সভাপতি আছিলে আৰু বৰ্তমান এটা আমাৰ মন্ত্ৰী আছিলে সিদ্ধাৰ্থ ভট্ট ডাঙৰীয়া গুৱাহাটীত বিভিন্ন ধৰণৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আছিলে তেওঁ আমাৰ যেতিয়া পাৰ্টিত আছিলে তেতিয়া তেখেতে সভাপতিত্বত আমি যেতিয়া জিলাৰ সাধাৰণ সম্পাদক আছিলোঁ তেওঁ সুন্দৰভাৱে তেখেতৰ আদেশত আমি কাম কৰিছোঁ আমাৰ যিটো সভাপতিৰ চকী হিচাপে তেখেত কৰিছিলে এতিয়া জয়ন্ত মল্লবৰুৱাও যিমান পাৰ্টিত সময় দিয়ে মন্ত্ৰী থকাৰ পিছতো সেনেকৈ সময় দিয়া মানুহ এতিয়াও আমি চাব লাগিব কোনজন হয় তো তেওঁ সুন্দৰভাৱে কাম কৰি আছে জয়ন্ত মল্লবৰুৱাৰ মোতকৈ ছিনিয়ৰ মই কলেজৰ পৰাই পাইছোঁ তেখেতক তেওঁ 91ৰ পৰা পাইছোঁ বি বৰুৱা কলেজত 91ৰ পৰা যেতিয়া মই বি বৰুৱাত পঢ়িছোঁ তাৰপিছত আমি কটন কলেজত গ'লোঁ তেখেতৰ লগত আমি এটা কাম কৰিছোঁ তেখেতৰ ছেক্ৰেটাৰী আছিলে তেতিয়াৰ পৰা আমাৰ চিনাকি জয়ন্ত মল্লবৰুৱা আমাৰ ঘৰুৱা আছিল চিনাকি সেইকাৰণে তেখেতৰ লগত আমাৰ ভাল আছিল সেইকাৰণে দুইগৰাকী সুন্দৰভাৱে আছে আপুনি যদি কয় এক বেয়া আমি যদি ক'ব নোৱাৰিম কাৰণ ভাৰতীয় জনতা পাৰ্টি আমি ভাল পাই আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত আমি সকলোকে আমি সমান বুলি ভাবোঁ মানে মই আপোনাক বেয়া পোৱা কথাটো কোৱা নাই মানে প্ৰাধান্য কাক দিয়ে মই সেইটো কথাই সুধিছিলোঁ সকলো প্ৰাধান্য আমাৰ মোৰ লগত কোনো একো নাই মোৰ লগত চবে যত জীৱ তত শিৱ যেনেকৈ আছে আমাৰ সেনেকৈ থাকোঁ 50-50 চব নাই 50-50 নহয় 100 ঠিক আছে মেয়ৰ হিচাপে আৰু কি প্লেনিং কি আছে গুৱাহাটীত কৰিবলগীয়া মেয়ৰ হিচাপে চমুকে কৰাৰ ক্ষেত্ৰত আমাৰতো এটা সৰুকৈ এটা ষ্টেডিয়াম বনোৱাৰ ক্ষেত্ৰত মাটিৰ অভাৱ আছে যদি আমি গুৱাহাটী পৌৰ নিগমৰ পৰা বনাব পাৰোঁ সেইটো খুব এটা হেৰি হয় এটা মাটি আছে আমাৰ কেছ লাগি আছে কিবা লাগি আছে তাতেও যেতিয়া সৰুকৈ দিব পৰা যায় বাকী ৰাস্তা ঘাটটো নিৰ্মাণ হৈ আছে এইবিলাকতো কৰিমেই আৰু এইবিলাক কৰিমেই সেইটো এটা আমাৰ হেঁপাহ আছে যে গুৱাহাটী পৌৰ নিগমৰ এটা ষ্টেডিয়াম হওক ইনডোৰ ষ্টেডিয়ামে হওক বা আউটডোৰে হওক ফুটবল খেলক ক্ৰিকেট খেলক বা বয়সস্থ মানুহখিনি তাতে খোজ কাঢ়িব পৰা হওক তেনেকৈ যদি অলপ মাটি আমি পালোঁ হয় 10 বিঘামান নিশ্চয়কৈ আমি বিচাৰি আছোঁ ডিচিৰ পৰা আমি বিচাৰিছোঁ কিন্তু অলপ আউটছাইডত দিছে এটা গুৱাহাটী পৌৰ নিগম সকলো উন্নয়নমূলক কাম কৰাৰ পিছতো যিখিনি আমাৰ কাম নকৰিলে হয় সেইখিনি পইচা দি আমি এইটো মিলাব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি যদি কওঁ আমাৰ তেওঁ মানে আমাৰ অন্তৰ্জামী নিচিনা
তেওঁ কোৱাৰ লগে লগে চাগে আমাক দি দিব তো সেইকাৰণে কিন্তু আমি মাটি চব ঠিক ঠাক কৰি ক'লে তো নিশ্চয়কৈ আমি পাম এটা ষ্টেডিয়াম এটা বনোৱাৰ ক্ষেত্ৰত গুৱাহাটী ল'ৰা ছোৱালী খেলাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এটা ইচ্ছা আছে মনৰ কৰিব পাৰোঁ নোৱাৰোঁ মই নাজানো ইচ্ছা এটা আছে বাকী ধৰক লাইট জ্বলি আছে পানী পাইছে মানুহে এতিয়া আপোনালোকে পানী নাই দিয়া বুলি ক'ব নোৱাৰে এতিয়া নাই বুলি 60% অঞ্চলত পানী আমাৰ আহিছে 30ৰ পৰা 60 হ'ল আৰু অহা 27-28 বৰ্ষত চাগে আমাৰ গোটেইখিনি গুৱাহাটীয়ে পানী পাই যাব লাইটটো আমাৰ এতিয়াও নাই বুলি কয় 90% জেগাত আমি পানী লাইট জ্বলিছে আৰু আমাৰ লাইট জ্বলাৰ কাৰণে পইচা দিব ৰাস্তা ঘাট নিৰ্মাণ চলি আছে ভাঙি আছে বনাই আছে উঠি আছে কৰি আছে ৰাজহুৱা শৌচালয় আমি বনালোঁ শ্মশান আমি উন্নতি কৰিলোঁ এতিয়া হাইমাছ লাইট আমি প্ৰতিটো ৱাৰ্ডত আমি জ্বলাম এইবিলাক কামটো চলি থাকিব কিন্তু এটা মানে আপোনাৰ মেয়ৰ হিচাপে এটা অন্যতম এটা সপোন এখন ষ্টেডিয়াম বনোৱা ন বজাৰ 3খনটো আমি উদ্বোধন কৰিমেই জানুৱাৰী মাহত আৰু এটা বজাৰ আছে আমাৰ এইটো ফাটাচিলাম আমবাৰী হিটৰ কেছ লাগি আছে এইটো কৰিব পাৰিম চাই লওঁ কি কথা বাৰ্তা চলি আছে সেইকেইটা কাম হৈ যাব ঠিক আছে মিগেন দা আপোনাৰ ঘৰত কোন কোন ঘৰত বুলি ক'লে মোৰ মা আছে এতিয়া দাদা বেলেগকৈ আছে মানে দাদা আৰু ভতিজা ল'ৰা বৌ আছে মোৰ দুজনী ছোৱালী আৰু মিছেছ মেয়ৰ হিচাপে কেতিয়াবা সময় দিব পাৰেনে নোৱাৰে কাৰণ আপুনি ব্যস্ত থাকোঁ কিন্তু মই স্কুলত সদায় থ'ব যাওঁ নহ'লে আমি ৰাতি যাই পাম তেখেতে আমাক ল'ৰা ছোৱালীজনী মোক পাহৰি যাব সেইকাৰণে ৰাতিপুৱা 7 বজাত তেওঁলোক স্কুলত মই সদায় থ'ব যাওঁ সেইটো মই মানে মোৰ ডিউটি মানে আপোনাৰ ৰুটিন মানে কিবা কৰি সময়টো মানে কেতিয়াবা ক'ৰবাত যদি ৰাতিপুৱা যাব লগা হয় এয়াৰপৰ্ট যাব লগা কিবা সেইটো নহয় স্কুলত ৰাতি অহাৰ লগে 11 বাজে কেতিয়াবা তেওঁলোকে সাৰে থাকে পঢ়ি থাকে কেতিয়াবা শুই যায় আকৌ পিছদিনা ৰাতিপুৱা যদি দেখা নাপায় বাচ্চা দিনটো দেখা নাপায় আৰু সেইকাৰণে দেখাকৈ ৰাতিপুৱা যাওঁ সময় দিয়া যায় কেতিয়াবা বিয়া বাৰু ক'ৰবাত যদি লৈ যাব পাৰোঁ লৈ যাওঁ সেয়াই আৰু মানে মিগেন শৰণীয়া কেৱল মেয়ৰ দায়িত্বতে নাই এজন ভাল পিতৃৰ দায়িত্বটো বৰ্তমান সময়ত সেইটো থাকিব লাগিব ঘৰখনটো চাবই লাগিব এইখনো মোৰ ঘৰ সেইখনো মোৰ ঘৰ দুটা ঘৰে যেন ভালকৈ চলাব পাৰোঁ সমান্তৰালভাৱে এটা ব্যৱস্থা চেষ্টা এটা কৰা যায় বৌয়ে কেতিয়াবা কয়নে যে আপুনি ইমান কষ্ট নকৰিব ইমান হেৰি নকৰিব নাই তেওঁ জানে যে আমি কিমান তলৰ পৰা আহিছোঁ আৰু কষ্ট নকৰিলে আমি সেইখিনি নাপাম আৰু এতিয়া এডজাষ্ট হৈ গৈছে কৈ লাভ নাই এডজাষ্ট হৈ গ'লে ইন্দ্ৰমণি বৰা ডাঙৰে নাই এতিয়া বিয়াৰ দিনাখনো কৈছে যে তই কাউন্সিলৰৰ বিয়া পাতিছ নহয় তই মজা পাবি সেই কথাটো সদায় তেখেতৰ মনত আছে প্ৰথমতে তেখেতে যে কৈছে কথাটো মোৰ কাৰণে ভাল হ'ল মোৰ ৰাস্তাটো খুলি গ'ল এতিয়া মানে সেইটো এডজাষ্ট হৈছে আৰু চলে আৰু তেখেতেও ছাপৰ্টিভ হয় ছাপৰ্ট আছে তেওঁৰ ছাপৰ্ট নহ'লে মোৰ ল'ৰা আৰু তেওঁক মই গাড়ী চলোৱা শিকাই দিছোঁ স্কুল অনা নিয়া কৰে বজাৰ হাট কৰে সুন্দৰভাৱে কৰে মোৰ বহুখিনি কাম তেওঁ নিজে কৰি দিয়ে এটা এডজাষ্ট কৰোঁ ময়ো তেখেতৰ কাম কেতিয়া সময় পালে কৰিলোঁ কেতিয়াবা ময়ো বজাৰ কৰোঁ চলিব লাগিব খাব লাগিব নহয় ল'ৰা ছোৱালীয়ে খাব লাগিব নহয় ঠিক আছে আমাৰ অনুষ্ঠান শেষলৈ আহিছোঁ কাৰণ আপুনি বহুত ব্যস্ত আছে কাৰণ আপোনাৰো চাগে বহু আৰু মিটিং বা বৈঠক আছে মিগেন শৰণীয়াৰ দুটা টাৰ্মছ আপুনি মেয়ৰ থাকিলে অনাগত দিনত বিধায়ক বা মন্ত্ৰী হোৱাৰ কি ধৰণৰ প্লেনিং আমি মেয়ৰ হ'ম বুলি ভবা নাছিলোঁ আমি ৰাজনীতি কৰি গৈ আছোঁ চৰকাৰ হ'ব বুলি ভবা নাছিলোঁ আমি আগে কৈছোঁ আপোনাক চৰকাৰ হোৱাৰ পিছত আমি আকৌ কাউন্সিলৰ আকৌ মেয়ৰ হ'লোঁ দুবাৰকৈ হ'লোঁ কনজিকিউটিভ দুবাৰ মেয়ৰ হোৱা চাগে কোনো নাইও তেনেকৈ 3বাৰ জিকা কণ্টিনিউ 3বাৰ জিকাটো নাই এই ভাগ্যত আহিছে আৰু দলে দিছে আমাক আৰু দলে ইমানখিনি কৰিছে দলৰ যি দায়িত্ব আহে যদি কয় যে তই কালি এইটো খেল মই ৰেডি আছোঁ যদি খেলিব নালাগে য'ত আছে তাতে থাক তাতো আমি আছোঁ কাৰণ দলৰ কাম কৰিবতো কিবা দায়িত্ব দিলে সেইটোও কৰিলোঁ এনেও যদি বহা লাগে দলৰটো মইতো বিজেপিৰটো প্ৰাথমিক সদস্য হয় এতিয়াও মেম্বাৰশ্বিপ ল'লোঁ এক্টিভ মেম্বাৰ ল'লোঁ তো সেই হিচাপেও কাম কৰিম সেইকাৰণে বেছি ভাবি লাভ নাই ভাগ্যত যি থাকিব আৰু আমাৰ কামেই যি দিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ভৱেশ কৰে ডাঙৰীয়াই তেওঁলোকে নজৰ কৰি থাকে যে কোনজনক ক'ত বহালে আমাৰ ৰাইজৰ সুবিধা হ'ব সেই ধৰণৰ যদি এটা আদেশ আহে যিকোনো আদেশ যে তই দলৰ কাম কৰ বা ইলেকশ্যন খেল বা জি এম চিতে থাক যি কৰ সেইদিনা যিটো আহে সেইটোৱে আমাৰ পাব লগা নাই কোনো হেৰুব লগা নাই আমাৰ আকালো নাই ভৰালো নাই আমি মানে চিম্পুলি চলি আছোঁ যিখিনি আছোঁ সেইখিনিতে আছোঁ মোৰ ঘপককৈ আকৌ মনত পৰিলে কথা এটা আমি দুবাৰ যিহেতু মেয়ৰ হ'ল ছেকেণ্ড টাৰ্মত দেখোন বহুত এটা বেলেগ কণ্ট্ৰভাৰ্চি এটা হৈছিলে যে মই নাম মেনশ্যন নকৰোঁ 1-2গৰাকীয়ে মেয়ৰৰ কাৰণে আশা কৰি আছিলে আপোনালোকৰ বিজেপিৰ কাউন্সিলৰ কিন্তু নোপোৱাৰ কাৰণে আপোনাৰ যথেষ্ট হেৰি হৈছিলে কণ্ট্ৰভাৰ্চি হৈছিলে খুব প্ৰকাশ একদম খুবৰ উদগীৰণ হৈছিলে পিছত আপোনাৰ মিনিষ্টাৰ
মন্ত্ৰী গৈ পেলাই বুজাব লগা হৈছিলে সেই গোটেই থাকে দলত খুব থাকিবই পিছত এতিয়া আমাৰ মেয়ৰিং কাউন্সিল তেখেতে আছে সুন্দৰভাৱে কাম কৰি আছে থাকে প্ৰথমতে অৱস্থাত খুবটো সবাই থাকিব পোৱা নোপোৱা বেদনা সকলো থাকে সেইটো তেখেতৰ মানে এটা মানে আৱেগিক পৰিস্থিতি থাকে আৰু সেই পিছত যদি দলৰ কাম কৰি থাকে বা সেই পিছত যদি তেখেতৰ যি ডিউটি সেইটো ভালকৈ কৰে তো নিশ্চয়কৈ সেইটো দলেও তেখেতক এক্সকিউজ কৰি লয় আৰু যে তাৰপিছত যদি বেলেগ ফালে ৰাস্তাত যায় তেনেহ'লে দলেও বেলেগ ফালে ব্যৱস্থা গ্ৰহণ কৰে এতিয়া মোৰো ক্ষেত্ৰত তেনেকৈ হ'লে যদি মই নাপালোঁ হয় মোৰো তেনেকৈ কিমান মোৰ বহিৰ প্ৰকাশ নহ'লেও চাগে তেওঁৰ বহিৰ প্ৰকাশ হৈছে আমি চিন্তা কৰিলোঁ হয় দলে ব্যৱস্থা গ্ৰহণ কৰিব আৰু তাৰ আগতে 2016 চনত তিনিজনে দাবীদাৰ আছিল মোৰ লগত আৰু দুজন আছিলে তেতিয়া তেওঁলোকে আৰামছে কাম কৰিছে এতিয়াও কাম কৰি আছে এতিয়া মোৰ 2.5 বছৰ পাৰ হ'ল কোনো ধৰণৰ অসুবিধা নাই এতিয়া সুন্দৰভাৱে আৰু নেক্সট 2.5 বছৰ ভালকৈ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কোনো ধৰণৰ বদনাম নোহোৱাকৈ ভাল কাম কৰিব পাৰে ভাল লাগিব কাৰণ মেয়ৰশ্বিপটো এনে গৰম ক'ত কেনেকৈ কি আহে প্ৰতিটো মুহূৰ্ততে আমাৰ ওপৰত তৰোৱালটো থাকেই সেইকাৰণে সেইখিনি কাম যেন ভাল কৰি যাব পাৰে সেই ভগৱানৰ ওচৰত চিন্তা কৰোঁ ভালকৈ প্ৰাৰ্থনা কৰোঁ আৰু নিজৰ আৱেগিক কথা আছে বহুতে কৈ থাকে সেইটো ক'ব লগা নাই আমি ভাবোঁ যে কাম কৰাত যি মোৰ ডিউটি দিছে মোৰ যে দায়িত্ব দিছে মেয়ৰৰ মোৰ দায়িত্ব হয় মোৰ পদবী নহয় মই ভাবোঁ মোৰ এইটো দায়িত্ব মেয়ৰৰ দায়িত্ব হয় মেয়ৰৰ দায়িত্ব আছে যে গুৱাহাটীখন সুন্দৰকৈ ৰাখিব লাগে যেনেকৈ ৰাইজক সহায় কৰিব লাগে মই এখন প্ৰয়াগবুৰী এটা আপোনালোকে চাইছে মোৰ প্ৰয়াগবুৰী যোৱা 2023 পৰা আমি এটা প্ৰয়াগবুৰী এটা আমি ফোন লওঁ পাব্লিকৰ মানে এটা কথা লওঁ তাতে প্ৰতিদিনে মোৰ তাতে মানে বুট শুক্ৰ আজিতো নাই আজি আমি কৰি আহিলোঁ তো আমি সকলো আমি প্ৰতিদিনে এনেকৈ সপ্তাহ 3 দিন আমি বহোঁ ৰাইজে সহায় মানে ফোন কৰে যিখিনি কৰিব পাৰোঁ সহায় কৰোঁ জাবৰ জোঁথৰ সমস্যা হওক টেক্সৰ সমস্যা হওক পানীৰ সমস্যা কৰোঁ এইখিনি কৰাৰ কাৰণে আমি ৰাইজৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ মই আগে কৈছোঁ এইটো মোৰ দায়িত্ব হয় এই দায়িত্বটো পালন কৰি নিষ্ঠা সহকাৰে যে পালন কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰোঁ বাকী কাৰোবাৰ পোৱা নোপোৱা বেদনা থাকিবই সেইটো কৈ লাভ নাই মানে 26ত মৃগেন শৰণীয়াৰ প্লেনিং কি 26ত যে গুৱাহাটীবাসী ৰাইজক একদম সুন্দৰভাৱে স্বচ্ছ এক গুৱাহাটী দিব পাৰোঁ এই 25ৰ পৰা আমি আৰম্ভ কৰিছোঁ এই 24ৰ লাষ্টৰ পৰা আৰম্ভ কৰি স্বচ্ছ গুৱাহাটী অভিযান সেইদিনা চলাই লৈ যাব পাৰোঁ গুৱাহাটীবাসী ৰাইজক যেন আমি সদায় ভালকৈ ৰাখিব তাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ ঠিক আছে থেংক ইউ মৃগেন দা যথেষ্ট কথা পাতিলোঁ আৰু আপোনাৰ গুৱাহাটী উন্নয়নৰ লগতে বিভিন্ন যিসমূহ আপোনাৰ সপোন সেই সপোনৰ কথাও আপুনি ব্যক্ত কৰিলে ধন্যবাদ পুনৰবাৰ কিন্তু আপুনি মোৰ তাত এবাৰ আহিব লাগিব হ'ব আৰু এয়া আছিলে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া আৰু তেওঁ বহু ব্যস্ততাৰ পিছত এইখিনি সময় দিয়াৰ বাবে পুনৰবাৰ মৃগেন দাক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ এই অনুষ্ঠান যাত্ৰাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ